मेन गेट राजभवन और पिछफाले आपलोक तो गाइस आम इतना नैनीताल लेकत बोटिंग करा हो गल और यार पाছত आमी गई आसो गवर्नर हाउस कि कय आमगिरी तो यार पर खूब बेसी 15 मिनिटर रास्ता है तो बोलक आमी तात गई पिने एटा भाल टूरिस्ट एक्सपीरियंस एटा लो केनेका लागे आ आपनालोके भिडिओটো चाइ থাকিব तो गाइस एटु नैनीताলৰ कुमार यूनिवर्सिटी बहुत पपुलार एटा यूनिवर्सिटी হয় आपनालोके চাব পাৰে स्कूटीत आহি থাকোতে আমি অলপমান এতিয়া ৰাস্তা ওচৰতে ৰখিলো আপোনালোকে চাব পাৰে আৰু মোৰ পিছফালে যোনটো ভিউ আছে ইয়াত আপোনালোকে দেখি পাইছে চাগে যে ডাৱৰখিনি কেনেকৈ নামি আছে আৰু অলপমান দি পাছত ইয়াত পুৰা কোহলি একদম মানে ৰাস্তা দেখো আপোনালোকে দেখি নাপাব কিন্তু ইয়াত মানে ৱেডাৰটো আপোনালোকে কেতিয়াও ধৰিব নোৱাৰে আমি এতিয়া আহি পালোহি নৈনিতালৰ ৰাজভৱন গভৰ্ণৰ হাউস কিন্তু অলপমান টাইম শিডিউল খেলিমেলি হোৱাৰ বাবে আমাক মানে আৰু আধা ঘণ্টা ৰখিব লাগিব যেহেতু 1 ঘণ্টা মুৰে মুৰে মানে টিকেটটো দি থাকে তো এতিয়া তাৰ ওচৰতে এটা চাৰ্চ আছিল আমি চাৰ্চটো ভিজিট কৰিব আহিলো একদম ওচৰতে লাগি আছিল চাৰ্চটো অলপমান ইনফৰমেশন এতিয়া আমি উলিয়াম কেতিয়া বনিছিলে কি কথা কিন্তু আপোনালোকে চাব পাৰে বহুত পুৰণা চাৰ্চ 18th century চাৰ্চ তো এতিয়া আমি গম পালো এই চাৰ্চটো আপোনাৰ 1845 to 1850 ভিতৰত বনোৱা গৈছিল আৰু মেইনলি এটো দেওবাৰেহে খুলে তো আপোনালোকে মোৰ পিছফালে হে চাৰ্চটো দেখি পাইছে হেটো নতুন চাৰ্চ হয় হেটো নতুনকে বনোৱা গৈছিল কিন্তু এটো ক'ব পাৰে আপোনাৰ মেইন চাৰ্চ আৰু আটাইতকৈ মানে পুৰণা ক'ব পাৰে নৈনিতাল যোনটো আপোনাৰ গভৰ্ণৰ হাউসৰ একদম লগতে লাগি আছে তো গাইস মই এতিয়া আছো নৈনিতালৰ ৰাজভৱনৰ গভৰ্ণৰ হাউসৰ গেটৰ আগত আৰু ইয়াৰ পাছত আমি এতিয়া লাহেকে ভিতৰলৈ সোমাই যাম যেহেতু এতিয়া 2টা বজালৈকে আমাক ৱেট কৰিব দিছিল আৰু আমাৰ টিকেটটো এতিয়া হৈ গল কৰা আৰু ভিতৰলৈ গৈ আছো আপোনালোকে ভিডিওটো বাকিখিনি চাই থাকক আহক बिल्डिंग के सामने रह के फोटोग्राफी करी जब तक हम अभी आ रहे हैं 1:05 ठीक है सर लॉन पे कोई मत चलेगा सर तुम्हारी घास होती ना तो আমি এতিয়া ৰাজভৱনৰ কেম্পাছৰ ভিতৰত সোমাই গলো আৰু এতিয়া আমি কোনফালে গৈছো কিমানে আমি এতিয়া ৰাজভৱনৰ বহুত ডাঙৰ কেম্পাছ তাৰ ভিতৰত সোমাই গৈ আছো ভিতৰলৈ এজন গাইড আহিব তেখেতে ডিটেইলছ ক'ব আৰু কিছুমান ৰেষ্ট্ৰিক্টেড এৰিয়া আছে সেই ৰেষ্ট্ৰিক্টেড এৰিয়াবিলাক আমাক নিদিয়ে যাবলৈ তো আমাক দূৰৰ পৰাই গোটেইখিনি আভাস দিব কি হয় কেনেকুৱা ধৰণৰ আৰু ইয়াতে 100 কিমানটা ৰুম আছে বুলি কৈছে তো সেইকেইটা আৰু আজিৰ কাৰণেও ভিভিআইপিৰ কাৰণে প্ৰিজাৰ্ভ হৈ আছে সো এটা বহুত ঐতিহাসিক এটা মানে ৰাজভৱন তো হেতু আমি চাব লাগে আৰু এটো এটা ক'ব গলে মানে নৈনিতালৰ এটা হিষ্টৰিক জেগা বুলি ক'লেও বেয়া নহব কাৰণ এটো 1897 মানত বনোৱা গৈছিল তো বহুত এটা পুৰণা আৰু মানে খুব মানে পপুলাৰ এটা মানে ৰাজভৱন আপোনালোকক গোটেই ভিউটো দেখাম খালি ভিডিওটো চাই থাকিব তো এটো হল মেইন গেট ৰাজভৱনৰ আৰু পিছফালে আপোনালোকে চাব পাৰে হেয়া ব্ৰিটিছে বনাই থৈ যোৱা তেতিয়া দিনৰ নৈনিতালৰ গভৰ্ণৰ হাউস ৰাজভৱন খুব ধুনীয়াকৈ আপোনালোকে চাব পাৰে কেনেকৈ মেইনটেইন কৰি আছে কাৰণ ইয়াত এতিয়াও গেষ্ট আহে বুলি কৈছে আৰু এটা খুব ধুনীয়া পৰিৱেশ এইবোৰ সব টুৰিষ্ট আপোনালোকে দেখি পাইছে ভিউয়াৰ্স আপোনালোকে চাব পাৰে মই এতিয়া আহি পালোহি ৰাজভৱনৰ একদম চেণ্টাৰত মোৰ পিছফালে আপোনালোকে দেখি পাইছে গভৰ্ণৰ হাউস যোনটো ৰাজভৱন বুলি কয় উত্তৰাখণ্ডৰ খুব ধুনীয়া আৰু খুব ডাঙৰ গোটেই এৰিয়াটো 220 একাৰত বনোৱা গৈছে আৰু আপোনালোকে এইফালেও চাব পাৰে মই আপোনালোকক দেখাম এটা পুৰা গাৰ্ডেন ফুলনিখিনি আপোনালোকে এইফালে দেখি পাইছে খুবেই ধুনীয়া এটা পৰিৱেশ আৰু আপোনালোকে যেহেতু দেখি পাইছে এটো সেই তেতিয়া দিনতে বনোৱা ব্ৰিটিছে আৰু খুব ধুনীয়াকৈ বনাইছে এটো ইউৰোপিয়ান ষ্টাইলত যিমানখিনি মই গম পাইছো এতিয়া আৰু আমি অকমান ভিতৰলৈ যাম অকমান ৰাউন্ড লগাম তো হেতু আপোনালোকে যদি নৈনিতাল আহে তেনেহলে এইটো স্পট মিছ নকৰিব কাৰণ এইটো খুব ধুনীয়া এটা স্পট হয় য'ত আপোনালোকে গোটেই এটা ভিউ পাব আৰু বহুত এটা মানে হিষ্টৰিক এনভায়ৰনমেন্ট এটা ইয়াত মানে আপোনালোকে দেখিব পাব কিন্তু তাৰ আগত আপোনালোকক ক'ব বিচাৰো ইয়াত টিকেটৰ দাম 50 টকা আৰু যদি কিবা বেগ চেক কেমেৰা চেমে এনেকৈ লৈ আনিব লগিয়া হয় তেনেহলে তো বাহিৰতে থব লাগিব তো মই নিজৰ বেগ চেক থলো খালি মোৰ ফোন আৰু ক'ব গ'লে মই এই মাইক্ৰোফোনটো লৈছো বাকি এনেকৈ ইমান একো এলাও নাই কাৰণ এটো এটা বহুত ৰেসিডেন্সিয়েল এৰিয়া নহয় এটোত মানে আপোনাৰ ক'ব গ'লে ইয়াত মানে গোটেই মানে সিকিউৰিটি ভৰ্তি হৈ থাকে तो प्लीज अपना फोन अपने पर्स में रखिए अपने पॉकेट में रखिएगा लिमिटेड पोर्शन इसका अंदर खुला हुआ है মই এতিয়া আহিলো ৰাজভৱনৰ ভিতৰৰ পৰা বহুতখিনি কথা গম পালো যোনখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু এতিয়া মানে একচুয়ালি কথাটো হ'ল কি ভিতৰত মানে কেমেৰা বা ফটোগ্ৰাফি কৰিব দিয়া নাই তো সেইবাবে মানে মই আপোনালোকক একো দেখাব নোৱাৰিলো ভিতৰ যেহেতু এতিয়া আমি গভৰ্ণৰ হাউসৰ ভিতৰৰ পৰা আহিলো তো বহুতখিনি কথা গম পালো তাৰ মানে যোনখিনি এনভায়ৰনমেন্ট ভিতৰ পৰিৱেশটো যোনটো হে ব্ৰিটিছৰ দিনতে বনোৱা গৈছিল সেইখিনি কথা গম পালো আৰু ইয়াত মই মেইনলি গম পালো যে বিল্ডিংটো আপোনাৰ কি কয় ইটা আৰু সিমেন্ট দি বনোৱা নাই হেনেকে তো এটো কেনেকৈ বনাইছে সেইখিনি আমি এইটো আমি এইমাত্ৰ গম পালোঁ গাইডে কোৱা মতে ইয়াত কোনো মানে চিমেণ্ট ইউজ কৰা নাই আৰু সেইটো সময়ত চিমেণ্ট নাছিলে যেহেতু তো ইয়াৰ মেটেৰিয়েলবিলাক
দাইল গুড় এনেকুৱা মাটি দাইল গুড় এনেকুৱা ধৰণৰ নেচাৰেল বস্তুৰ পৰা বনোৱা যেনেকৈ আমাৰ শিৱসাগৰৰ আহোম কীৰ্তিচিহ্ন যিবোৰ ঘৰ আছে যিটো ষ্টাইলত বনাইছিল তো সেইটো আলম লৈ পেলাই বনাইছিল তো সেইকাৰণে এইটো এটা মিষ্টেৰিয়াছ আৰু এটা কথা কি গম পালোঁ এইটো আপুনি যোনটো মোৰ পিছফালে দেখি আছে গভৰ্ণৰ হাউচ এইটো ইংলেণ্ডৰ যোনটো বেকিংহাম পেলেচৰ তাৰ এটা একজেক্ট কপি বুলি আমাক মানে কোৱা গৈছে কাৰণ কিন্তু ডিফাৰেঞ্চ সেইটো খুব ডাঙৰ এটা এৰিয়াত বনোৱা গৈছিলে আৰু এইটো আপোনাৰ এটা সৰু এৰিয়াত বনোৱা গৈছে যে তাত 700টামান ৰুম আছে ইয়াত কিন্তু 113টা আছে বাকী ষ্ট্ৰাকচাৰটো একেবাৰে একজেক্ট টাইপৰে হয় যোনটো ইংলেণ্ডত বেকিংহাম পেলেচ আছে আৰু ইয়াত আপোনাৰ টুৰিষ্ট ভিজিট কৰিব হ'লে আপুনি কিন্তু 2 মাহৰ কাৰণে বন্ধ থাকে বছৰত যোনটো সময়ত গভৰ্ণৰজন ইয়াত আহে তো গভৰ্ণৰজন যেতিয়া ইয়াত থাকেই তেতিয়ালৈকে মানে টুৰিষ্ট এনেকৈ এলাউ নাই আৰু 2 মাহৰ কাৰণে তেতিয়া বন্ধ থাকে বাকী গোটেই বছৰটো আপোনালোকে যেতিয়া আহে গভৰ্ণৰ হাউচটো খোলা পাব আৰু এইটোৱে ইণ্ডিয়াৰ এনেকুৱা এটা গভৰ্ণৰ হাউচ যোনটোত মানে আপোনালোকে কি কয় ভিজিট কৰিব পাৰে এতিয়া গম পালোঁ যে ইয়াত কমচে কম 250টামান মানুহ ৱৰ্কাৰ্ছ এতিয়াও কাম কৰি থাকে গোটেই মানে ক'ব গ'লে মেইনটেইন কৰি থাকিবলৈ গভৰ্ণৰ হাউচ সেইটোৱে কথা বাকী এতিয়া আমি ওলাবলগীয়া হ'ব কাৰণ 1 ঘণ্টা টাইমে আমাক ইয়াত দিয়া হয় আৰু যিহেতু আপোনালোকক ক'লোৱে গোটেইখিনি কথা যিমানখিনি গম পালোঁ ভিতৰত আপোনাৰ কেমেৰাত নিবলৈ দিয়া নাছিলে সেইকাৰণে ভিউবোৰ দেখাব নোৱাৰিলোঁ কিন্তু বাহিৰৰ পৰাই আপোনালোকে চাব পাৰে কিমান ধুনীয়া এটা মানে পৰিৱেশ আছে তো গাইছ এইটোৱে আছিলে আমাৰ ৰাজভৱনৰ টুৰটো আৰু খুব ভাল লাগিলে ইয়াৰ ভিতৰত বহুতখিনি কথা গম পালোঁ আৰু এনেকুৱা এটা হিষ্টৰিকেল প্লেচত অহা এটা বেলেগ এটা পৰিৱেশ আৰু খুব ভাল লাগিছে ইয়াত আহি পিনে তো মই এইটো কথাই ক'ম আপোনালোককো যদি ইয়াত আহে নৈনিতাল ফুৰিবলৈ কেতিয়াবা তেনেহ'লে এইটো নিশ্চয় ভিজিট কৰিব খুব ধুনীয়া জেগা খুব ধুনীয়া পৰিৱেশ এটা আৰু আপোনালোকে নিশ্চয় ভাল আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰোঁ এতিয়া যোনজন গভৰ্ণৰ সেইজনৰ নাম হ'ল গুৰমিত সিং আৰু তেওঁ কেপ্টেইন জেনেৰেল হয় তো সেইখিনি কথা গম পালোঁ তেওঁ আহিব হয়তো এতিয়া নহয় অহা বছৰ আপোনাৰ জুন জুলাই সেইটো টাইমত আহিব আৰু তেতিয়া আপোনাৰ এই গোটেই গভৰ্ণৰ হাউচটো মানে বন্ধ থাকিব টুৰিষ্টৰ কাৰণে ৰাজভৱনৰ এটা খুব বিশেষ কথা গম পালোঁ সেইটো হ'ল আগৰ দিনত মানে যেতিয়া ব্ৰিটিছাৰ্ছবোৰ আছিলে সেইটো সময়ত কি কয় তেহেঁতি নিজৰ এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে এতিয়া যোনটো মিটিং হল হয় সেইটো তেতিয়া তেহেঁতৰ মানে ক'ব গ'লে এটা জাষ্ট মানে এণ্টাৰটেইনিং হল টাইপৰ আছিলে ৰাতি মানে তাত ডিনাৰ কৰে তাৰপিছত তাতে মানে নাচ গান সেইটো ৰুমত আছিলে যোনটো এতিয়া কাৰেণ্টলি মানে গভৰ্ণৰৰ যোনটো মিটিং হ'ল যেতিয়া মানে গভৰ্ণৰে কিবা এটা মিটিং কৰিবলৈ থাকে তো এতিয়া তাতে কৰে কিন্তু আগৰ দিনত ব্ৰিটিছৰ টাইমত সেইটো মানে ক'ব গ'লে এটা এণ্টাৰটেইনিং ৰুম আছে